এটা আমৰ দাম 10,000 টকা। এই ৰঙা আমটোৰ বিশেষত্ব কি? ইমান দাম কিয়? এটা বেঙুনীয়া ৰঙৰ সৈতে গভীৰ ৰঙা এই টকটকে দেখা আম সূৰ্যকণী হিচাপে পৰিচিত। প্ৰতিটো আমৰ ওজন 200 পৰা 350 গ্ৰাম। গ্ৰীষ্মৰ অৰ্থ হ'ল টুকুৰা টুকুৰ গৰম ঘাম। অৱশ্যে বহুতৰে প্ৰিয় বতৰটো হ'ল গ্ৰীষ্মকাল, কাৰণ একমাত্ৰ গ্ৰীষ্মকালতেই আম পোৱা যায়। আম ফলৰ ৰচা, আমৰ মিঠা সোৱাদে সকলোকে পাহৰি যায়। লগতে হাজাৰ হাজাৰ আমলখি, লাংৰাৰ পৰা গোলাপ খাজ, হিমসাগৰ বিভিন্ন প্ৰকাৰৰ আম আছে। প্ৰতিটো আমৰ সোৱাদ ইটোৰ পৰা সিটো পৃথক পৃথক। কিন্তু আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ দামী আম কি? এটা ৰঙা আমৰ টুকুৰা, প্ৰতিটো দাম 10,000 টকা। মহাৰাষ্ট্ৰৰ ধৰৱাৰত এখন আম মেলা অনুষ্ঠিত হয়। এই আমটোৱে সেই মেলাৰ কেন্দ্ৰবিন্দু। এই আমটোৰ নাম কি? ইয়াৰ বিশেষত্ব কি? এইটোৱে হৈছে মিয়াজাকি আম। এই বিৰল আমটোৰ দাম প্ৰতি কেজিত 13 পৰা 2 পৰা 3 লাখ টকা। কলাকাৰীগড়ৰ বাসিন্দা প্ৰমোদ গাঁওকাৰে নিজৰ বাৰীত এই আম খেতি কৰিছে। 2012 চনত তেওঁ এই গছজোপা প্ৰথম ৰোপণ কৰিছিল। বিগত কেইটামান বছৰত তেওঁ আম বিক্ৰী কৰি লাখ লাখ টকা উপাৰ্জন কৰিছে। এই বিশেষ ধৰণৰ আম এই দেশৰ নহয়, জাপানৰ। কিন্তু ভাৰতীয় জলবায়ুৰ লগত খাপ খুৱাবলৈ এই আমৰ কোনো সমস্যা নাই। প্ৰতিটো বতৰত সৰ্বাধিক 14টা আম উৎপাদন হয়। এই বিৰল আম স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই আমবিধক কবিচি ভিটামিনেৰে ভৰপূৰ। মিয়াজাকি আম ছালৰ বাবে অতি উত্তম। গভীৰ ৰঙা ৰঙৰ ওপৰত গভীৰ বেঙুনীয়া ৰঙৰ এই আকৰ্ষণীয়ভাৱে সুন্দৰ আমটোক সূৰ্যৰ কণী বুলিও কোৱা হয়। প্ৰতিটো আমৰ ওজন 200 পৰা 350 গ্ৰাম। কেৱল মিয়াজাকি আম চাবলৈ ভিৰ ইমানেই বেছি যে মেলাখন আৰু 3 দিনৰ বাবে বৃদ্ধি কৰা হৈছে। নিউজ নেক্সট ৰিপৰ্ট, খবৰ TV 24।